কল্যাণমস্তু। নারদ, গুৰুদেৱ, আজি মই তোমাক সমস্ত বেদ বেদান্ত উপনিষদ অধ্যয়ন কৰাৰ সিদ্ধান্ত তুমি যি ব্ৰহ্মক বিচাৰি আছা, গুৰুদেৱ, সেই ব্ৰহ্মত্ব লাভৰ শেষ শিক্ষা প্ৰদান কৰিম। গুৰুদেৱ, সেয়েহে তুমি তাৰ প্ৰাক মুহূৰ্তত গুৰুৰ গুৰু পৰম গুৰুক স্মৰণ কৰিলো। ভাল গুৰুদেৱ। ধননি মুদ গুৰুমূৰ্তি পূজা মুদ মন্ত মুদ গুৰু পদ গুৰু কৃপাধি গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমো নমঃ। গুৰুদেৱ, নাৰদ, নামতকৈ কিবা শ্ৰেষ্ঠ আছে নেকি? আছে নাৰদ। গুৰুদেৱ, নামতকৈ বাক্য শ্ৰেষ্ঠ। কাৰণ বাক্য ইন্দ্ৰিয়ৰ দ্বাৰা বেদাদি মনুষ্য পশু পক্ষী জীৱ জগত সকলোবোৰ বিস্তাৰিত হৈ থাকে। গুৰুদেৱ, যদি বাক্য নাথাকে কোনেও ধৰ্ম অধৰ্ম প্ৰকাশ কৰিব নোৱাৰে। ভাল গুৰুদেৱ। গুৰুদেৱ, বাক্যতকৈ কিবা শ্ৰেষ্ঠ আছে নেকি? আছে গুৰুদেৱ, আছে বোপা নাৰদ। বাক্যতকৈ শ্ৰেষ্ঠ হ'ল মন। মন হ'ল আমাৰ হাতৰ মুঠি। মনেই আমাৰ ঈশ্বৰ প্ৰাপ্তিৰ একমাত্ৰ উপায়। বুজিলো বুজিলো গুৰুদেৱ। বাৰু কওকচোন গুৰুদেৱ, মনতকৈ শ্ৰেষ্ঠ বস্তু কি আছে? সুন্দৰ সুন্দৰ প্ৰশ্ন কৰিছ বোপা। গুৰুদেৱ, মনতকৈ শ্ৰেষ্ঠ হ'ল সংকল্প। মনুষ্যই সংকল্প কৰাৰ পাছত কৰ্তব্যকৰণৰ কাৰণে আগবাঢ়িব আৰু বাক ইন্দ্ৰিয়ৰ দ্বাৰা শব্দক প্ৰেৰণ কৰি সংযোজিত কৰি তাৰ পিছত মন একাত্ম কৰিব লাগে। গতিকে নাৰদ, সংকল্প নহ'লে কোনো কামেই সিদ্ধি নহয়। শুনা নাৰদ, গুৰুদেৱ, মনত ৰাখিবা, অন্নতকৈ জল শ্ৰেষ্ঠ, জলতকৈ তেজ শ্ৰেষ্ঠ, গুৰুদেৱ, তেজতকৈ আকাশ শ্ৰেষ্ঠ। গুৰুদেৱ, স্মৰণ স্মৰণ আকাশৰ ওপৰত, আমাৰ আশাৰ ওপৰত প্ৰাণ আছে। প্ৰাণেই হ'ল সকলোতকৈ শ্ৰেষ্ঠ।
প্রাণ প্রাণের স্থির শক্তির রূপান্তর হয়। পিতা মাতা ভাই ভগ্নী সকলোবোৰ আমাৰ প্ৰাণস্বৰূপ। লগতে ব্ৰাহ্মণ আচাৰ্যও আমাৰ প্ৰাণস্বৰূপ। প্ৰাণ পিতৃত্ব আৰু মাতৃত্বৰ সমান। গুৰুদেৱ, প্ৰাণেই নামাদি চৈতন্য শক্তি হয়নে? হয় গুৰুদেৱ। হয় নাৰদ। গুৰুদেৱ, প্ৰাণক জানিলেই তুমি পৰম ব্ৰহ্মকে জানিব পাৰিবা। সত্যঘোষা ব্ৰহ্মক আত্মস্বৰূপ বুলি ভাবিব লাগে। জানি থোৱা নাম ৰূপেই সকলো প্ৰকাশমান। উপৰোক্ত কথাবিলাক দেহৰ ভিতৰত মিলাই চালে তুমি পৰম ব্ৰহ্মক বুজিব পাৰিবা। গতিকে প্ৰাণময় সকলো প্ৰাণীয়ে পৰম ব্ৰহ্মকে ভজনা কৰিব লাগে। আৰু সকলো প্ৰাণী ভগৱানৰেই অংশ আৰু ভগৱানৰ শৰীৰৰো অংশ। গুৰুদেৱ, যেনে সত্যলোক শিৰ মহাতল, তপলোক কণ্ঠ, জনলোক ঊৰ্ধ্ব বক্ষ, মহৰলোক বক্ষ, স্বৰলোক বক্ষ, ভুৱলোক নাভি, ভূলোক সুতল, ভূমণ্ডল কঁকাল, অতল কংকাল, বিতল কৰঙন আৰু সুতল হৈছে আঁঠু, তলাতল কলাফুল, মহাতুল কলাফুলৰ তলৰ ভাগ আৰু ৰসাতল ভৰিৰ ওপৰ ভাগ, পাতাল হ'ল ভৰিৰ তলুৱা। এই সকলোবোৰৰ অধিকাৰী হৈছে পৰম ব্ৰহ্ম ভগৱান। গতিকে প্ৰাণময় সকলো প্ৰাণীয়েই ঈশ্বৰক ভৰসা কৰিব লাগে। তেতিয়া অমৃত স্বৰূপে ভগৱান পৰমেশ্বৰক লাভ কৰিব পাৰি। গতিকে ভগৱানক লাভ কৰাৰ মুখ্য পথ হ'ল তেওঁৰ নাম একান্ত মনে শ্ৰৱণ আৰু কীৰ্তন কৰা। আৰু তুমি হৃদয়ত ধ্যান কৰা। শুনা নাৰদ। গুৰুদেৱ, আজি সন্তে সমস্ত শিক্ষা শেষ কৰি তোমাকে গুৰুৰ গুৰু পৰম গুৰু গুৰুদেৱ, পৰম ব্ৰহ্মৰ সমস্ত তত্ত্বজ্ঞান তোমাৰ আগতে শ্ৰৱণ কীৰ্তন কৰা। গুৰুদেৱ, সেয়ে গুৰুদেৱ, তোমাক এই মুহূৰ্ততে মই দিলো ব্ৰহ্ম তত্ত্ব জ্ঞান। গুৰুদেৱ, प्रवक्ष्यामि यज्ञागतामृतमश्यन्ते अनादिमत परत ब्रह्मण शततनंश दुशान्ते। নমো
देवाय जन्माद्यस्य जतोऽन्नावादिरता स्वार्थेश विकसरात् तेने ब्रह्मा हृदाजादि कवये मुह्यन्ति चक्षुराय तेजुवारि मृदं यथा विनिमयो यत्राति सर्गः मृषा हमनाश्येन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मप्रदीता कैतवोऽत्र परमो निर्मत्सरणं शतं वेदं वैष्णवमत्र वस्तु शिवद्राय तापत्राय उन्मूलनां श्रीमद्भगवते महामुनिप्रीते किंवापुरैरीश्वर शैत्युहित्यव्यरूढते अत्राकृतिभिः शुश्रूषुभिस्तत्क्षणात् निगं कल्पतरुर्गलितं फलं शुकामुखारमृतं गवसंयुतं पीवात भगवतं रसमलयं मुहुराहुरसिका भुवि भावुका मुहुराहुरसिका भुवि भावुका मुहुराहुरसिका भुवि भावुका नाहं तिष्ठामि वैकुण्ठे युगिनां हृदयनश्च मद्भक्ता यत्र गायन्त्री तत्र तिष्ठामि नारद तत्र तिष्ठामि नारद तत्र तिष्ठामि नारद हरि ओम हरि ओम हरि ओम उठा उठा मोर परम भक्त देवऋषि नारद धन्य हलु মই তোমাহে নিশিষ্য পাই হে গুৰুদেৱ আপোনাৰ অপাৰ কৰোণা ধন্য ধন্য হলো আজি মই ব্ৰহ্ম জ্ঞান লাভ কৰি আয়ুষ্মান নারদ গুৰুদেৱ এতিয়া আমি আমার কাম সম্পাদন করিব গুৰুদেৱ তুমি পরম ব্রহ্মকে হৃদয় ধ্যান করি গুৰুদেৱ তেওরেই নাম গুণ যশস্য জগততে প্রকাশ করার দায়িত্ব তোমার ভাল গুৰুদেৱ এতিয়া ময়ো যাওঁ নিজ কৰ্তব্য আজি হন্তে তোমাকো মই দিলো মুক্তি ভাল গুৰুদেৱ নারদ গুৰুদেৱ যোৱাৰ আগতে মই এটি কথা বেকত কৰোঁ ব্যক্ত কৰক তুমি অতি শীঘ্ৰে কুশল ৰাজ্য ৰজা বৃষেশনৰ ওচৰলৈ গৈ বাৰ্তা প্ৰেৰণ কৰা তেওঁৰ পুত্ৰ দেৱজিৎ আৰু আমাৰ দহিতা বেদৱতীৰ বিবাহ কাৰ্য কৰাম সম্পাদন ভাল গুৰুদেৱ এতিয়া মই বিদায় হেমাগিলোঁ হে প্ৰভু তোমাৰ কি যে অপাৰ লীলা কোনে পায় তাৰ আদি অন্ত তোমাৰ লীলা বুজিবৰে এই নিকিন নাৰদৰে কি শক্তি আছে প্ৰভু যাওঁ তোমাৰ চৰণ দৰ্শন কৰি তাৰ পাছতে কুশল ৰাজ্যলৈ মই কৰিম গ্ৰহণ राम हरि नाम बिसरी इखालो बथुरी
ভালো বাথুরি হরি নামে হিয়াতে আসে নারায়ণ 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 রাম হরি নাম সারি ভালো